nangni bertakana sangya jungoro siklamor পিছে পিছে নাহিবা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ আগতে প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল আপোনাৰ কোনজন শৃংখল চলিহা মোতকে বয়সত পৰো এতে প্ৰথমতে অধ্যয়ন কৰক মানে তেখেতে অসমৰ চাৰিসীমাৰ বিষয়ে জানক শৃংখল তেখেতে এইবিলাক অলপ ষ্টাডি কৰক পঢ়ক বজাৰত যে খেল লুকুৱাই যে এই যে ধৰি লওক প্ৰথমে বান্দৰৰ খেল লুকুৱাই সাপৰ খেল লুকুৱাই তাৰ পিছত লাহেকে ধুনীয়াকে মেডিচিনটো বিক্ৰী কৰে নমস্কাৰ আসাম টাইমছ 6 দৰ্শকসকলক আমি স্বাগতম জনাইছো এটা বিশেষ অনুষ্ঠানলৈ আৰু মই বিকাশ কলিতা আৰু মোৰ লগত আছে মহিধৰ ৰায় নমস্কাৰ মহিধৰ ৰায় তেওঁ হৈছে আমাৰ বঙাইগাঁও জিলাৰ ৰাইজৰ দলৰ সভাপতি লগতে হেহতীয়াকৈ হৈ যোৱা যে নিৰ্বাচন তাতে তেওঁ মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে জয়লাভ কৰিছে গতিকে এই চেগতে আমি তেওঁলৈ জনাইছো অশেষ শুভকামনা নমস্কাৰ মহিধৰ ৰায় আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু যেহেতু আপুনি হেহতীয়া যি নিৰ্বাচনত আপুনি জয়যুক্ত হলে গতিকে আপোনাৰ মানিকপুৰবাসীৰ কাৰণে কৰণীয় কি হ'ব আগন্তুক দিনত আপুনি মানিকপুৰবাসীৰ কাৰণে কেনে ধৰণৰ চিন্তা চৰ্চা আগবঢ়াব মানিকপুৰবাসী ৰাইজলৈ অশেষ ধন্যবাদ খুব অন্তৰৰ পৰা আকোৱালি লৈছে আৰু ভাল লাগিছে যে বিপুল ভোটত মোক জয়যুক্ত কৰি আনিছে আৰু মানিকপুৰৰ সমস্যা বা মানিকপুৰক লৈ যদি আগবাঢ়ো বুলি ভাবো মানিকপুৰ গ্ৰয়িং এখন জায়গা আছিল মানে আগবাঢ়ি আহিছিল মানিকপুৰ কিন্তু দেখিছো মানিকপুৰ আপোনাৰ মহকুমা পাইছিল তাৰপিছত বিভিন্ন অফিচ কাছাৰীবিলাক আহিছিল এতিয়া যেটো সিস্টেম হৈছে সমজিলা সমষ্টি এই ডেলিমিনেশনৰ ফলত আমাৰ মানিকপুৰখনৰ অফিচবিলাক প্ৰায় নোহোৱা হ'ব ধৰিছে স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে এই মানিকপুৰখন উজলাই ৰাখিছিল আৰু স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে মানিকপুৰত যি মানিকপুৰক লৈ সপোন দেখিছিল সেই সপোনটো যেন আজি অকমান ক'বাত ৰৈ গৈছে গতিকে তেতিয়াও আন্দোলন কৰিয়ে মানিকপুৰে ব্লক বা বিভিন্ন অফিচ বা আমি উপজিলা বা আপোনাৰ উপজিলা নহয় মহকুমা পাইছিলো গতিকে এতিয়াও আমি আন্দোলনৰ বাদে উপায় আমি দেখা নাই আৰু মানিকপুৰ হৈছে সব মানে গ্ৰয়িং সিটি গ্ৰয়িং মানে উন্নয়নৰ দিশে আগবাঢ়া এটা জায়গা আছিল মানিকপুৰ বেছিভাগ সত্তৰ আপোনাৰ 60% মানুহে খেতিয়ক আৰু লগতে ডিফেন্সত কাম কৰে গতিকে খেতি পথাৰখন কেনেকৈ সেউজীয়া কৰিব পৰা যায় তাক লৈ আমি মানিকপুৰ ৰাইজৰ লগত নিশ্চয় বহিম কথা পাতিম আৰু ৰাইজক লৈ কেনেকৈ খেতি পথাৰ সেউজীয়া কৰিব পৰা যায় তাক লৈ চিন্তা চৰ্চা কৰিম আৰু এবছৰৰ ভিতৰত নিশ্চয় আপোনালোকে কিবা এটা যেন তাৰ ফলটো দেখিব এতিয়া আহিছো অন্য এটা বিষয়লৈ আপুনি নিশ্চয় শুনিছে বিএলএছি থানাৰ যি মুখ্য এজন নেতা শৃংখল চলিহাই ধুবুৰী বিষয়ক লৈ কিছুমান মন্তব্য আগবঢ়াইছিল লগতে তেওঁ কিছুমান টেক্সৰ বিষয়ে কৈছিল যেহেতু ইয়াৰ আগতে আপুনি বঙাইগাঁও জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আছিলে আৰু নিশ্চয় এই বিষয়টো আপুনি শুনিছে আৰু আপোনাৰ এই বিষয়ে কিবা মত বিৰোধ হৈছে নেকি আপুনি এই বিষয়ে কি ক'ব চাওক শৃংখল চলিহা মোতকে বয়সত সৰু আমি মানে নিজৰ ভাই সৰু ভাইৰ নিচিনা ভাবো তেখেতে প্ৰথমতে অধ্যয়ন কৰক মানে চাওক এটা সংগঠন যেতিয়া লিড কৰা হয় সংগঠন সন্মুখৰ পৰা যদি লিড কৰে তেতিয়াহ'লে তেখেতৰ যেটো অসমৰ মানে জাতীয় যেটো চেতনা তাক লৈ লিড কৰে গতিকে তেখেতে অসমৰ চাৰিসীমাৰ বিষয়ে জানক অসমৰ ভৌগোলিক অসমৰ বুৰঞ্জী হিষ্ট্ৰী বিষয়ে জানক ধুবুৰী কোৱাৰ লগে লগে আমাৰ শ্ৰদ্ধাৰ লোকশিল্পী প্ৰতিমা পাণ্ডেৰ কথা আহে তাৰপিছত আপোনাৰ হাতী ৰেস্কিউ কৰা সেই সময়তে পাৰ্বতী বৰুৱাৰ কথা আহে মহিলা হৈ ৰেস্কিউ কৰিছিল পৃথিৱীত নাম থকা তাৰপিছত আমি যদি ভাবো আপোনালোকে দেৱদাস সিনেমাখন নিশ্চয় শুনিছে চাইছে সেই দেৱদাস সিনেমাখন প্ৰমথেশ বৰুৱা তেখেতেও ধুবুৰীত আছিল কোচ ৰাজবংশী মানুহ আছিল আৰু যেন হিন্দী সিনেমা বা বেংগলী সিনেমা দেৱদাস বা কিবা
প্ৰমথেশ বৰুৱাৰ অবিহনে যেন আধৰুৱা হয় শৃংখল তেখেতে এইবিলাক অলপ ষ্টাডি কৰক পঢ়ক এনেই আৰু মুখত কিবা আহিছে কৈছে তেখেতে এবাৰ ধুবুৰীত আহি এমাহমান থাকক তাতে কিমান দেশী মুছলমান মানুহ আছে তেখেতে বোধে নামেই শুনা নাই দেশী বুলিলে কি কয় কেৱল মিয়াটোৰ কথাহে কৈ নিজক টিআৰপিটো ল'ব বিচাৰে কিমান গাৰো মানুহ আছে কিমান আপোনাৰ ৰাজবংশী মানুহ আছে আপোনাৰ কিমান নাথ মানুহ আছে কিমান যোগী মানুহ আছে তেখেতে ধুবুৰীখন অলপ আহি ব্ৰহ্মপুত্ৰৰ যিটো একদম ইফালে থাকিল আপোনাৰ একদম আগত থাকিল শদিয়া আৰু মূৰত থাকিল ধুবুৰী ব্ৰহ্মপুত্ৰৰ যিটো সুবাস এই সুবাসটো অসমীয়াৰ গন্ধ যদি ধুবুৰী বা শদিয়াৰ বিষয়ে নাজানে তেতিয়াহ'লে অসমীয়া জাতীয়তাবাদ আমি কেনেকৈ কৰি আছে বৰ দুখ লগা আৰু এটা কথা তেখেতে কি গুণ্ডা টেক্স কথা কৈ থাকে ন চাওক এইবিলাক আচলতে তেখেতৰ কথা মানে আলোচনা কৰাটো যুক্তিকৰ কথা নহয় আমি মানে এটা ৰাজীৱ শদিয়াৰ এটা গান আছিল মানে প্ৰয়াত ৰাজীৱ শদিয়াৰ কিবা লাগিব লাগে ক'ত লাগি আছো ক'ত গতিকে তেখেতে মানে তৎক্ষণাত টিআৰপিটো লোৱাৰ কাৰণে তেখেতৰ কথাবিলাক আচলতে আলোচনা হৈ ক'ত এই যে ধৰি লওক কেইজনমান ল'ৰাই মদ খাই আছে মদ খাই থকাতে হাঁহি ঠিক ঠিক ই কৈছে কওঁতে ঠিকে কয় কিন্তু সেইটো কাম বাৰু কেনেকে কৰে কেইটামান শ্ৰমিকক পিটিলে কেইটামান মানে মুখত মানে জালুক ফুটা দি কথা ক'লে এজন লিডাৰ নহয় আৰু তেখেতে কয় সেইদিনাখন মই শুনিছো দেখিছো কিবা অলপ আমি খাওঁ আৰু মদ এনেকে কৈছিল এই ৰাজবংশী মানুহ মদ নাখায় নেকি আহকচোন একেলগে খাওঁ কিমান খায় তেখেতে আমি ৰাজবংশী মানুহ কিমান খাওঁ মানে নিজে এনেই মদ খাওঁ মদাপি কিবা কিবি এইবিলাক কথা কৈ থাকে আহক না ৰুমৰ ভিতৰত আহক তেতিয়া গম পাব মদৰ যিটো ভাল গুণ সেইটো লওক মদৰ বেয়া গুণটো ৰাইজৰ আগত প্ৰতিস্থাপিত নকৰিলে ভাল এতিয়া আহিছো অন্য এটা বিষয়লৈ যেহেতু শেহতীয়াকৈ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ঠাই বিশেষে কিছুমান মানুহৰ হাতত সাধাৰণ জনতাৰ হাতত মৰণাস্ত্ৰ তুলি দিব অৰ্থাৎ আৰ্ম লাইসেন্স দিম বুলি সিদ্ধান্ত লৈছে কিছুমান দল সংগঠনে প্ৰতিবাদ কৰিছে যদিও আন কিছুমান দল সংগঠনে এই ক্ষেত্ৰত সহযোগো কৰিছে সমৰ্থন কৰিছে গতিকে মই আপোনাক সুধিবলৈ বিচাৰিছো যে আপোনাৰ এই ক্ষেত্ৰত ক'বলগীয়া কি আপুনি সমৰ্থন কৰে নে চাওক অস্ত্ৰ লৈ বা হাতত কাৰ থাকে এটা হ'ল টেৰৰিষ্ট আৰু এটা হ'ল দেশ ৰক্ষাৰ কাৰণে পুলিচ বিভাগ বা প্ৰতিৰক্ষা বিভাগ ডিফেন্স বিভাগ যদি অস্ত্ৰটো ৰাইজৰ হাতত দিয়া হয় তেতিয়াহ'লে এইটো অলপ বেলেগ কথাটো হয়তো প্ৰতিৰক্ষা বিভাগটো ফেইল ডিফেন্স বিভাগটো ফেইল নহয়তো উগ্ৰপন্থী বেছিকে গ্ৰাস কৰি উঠিব বা আহিছে এনেকুৱা দুটা আজি চাব যে আমাক লাগে হাতত কলম আমাক লাগে স্কুল আমাক লাগে ডক্টৰ আমাক লাগে ইঞ্জিনিয়াৰ যি সময়ত একদম চন্দ্ৰত থকাৰ কথা চিন্তা কৰিছে সায়েন্সটো ইমান ডেভেলপ হৈ আছে সেই সময়ত যদি বন্দুকৰ কথা চিন্তা কৰে সায়েন্সৰ আৱিষ্কাৰে দুটা এটা হৈছে পজিটিভ মানে এটা ডেভেলপিং যেটো হেৰি আৰু এটা হৈছে আপোনাৰ মৰণাস্ত্ৰ আমি যদি চাওঁ কিবা আৱিষ্কাৰ কৰিব যাওঁতে কিবা হয় আমি যদি পজিটিভটো নলয় নেগেটিভটো বেছিকৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেইটো সায়েন্সৰ কাৰণে বা শিক্ষিত সমাজ এখনৰ কাৰণে উচিত কথা নহয় আৰু অস্ত্ৰ সাধাৰণ মানুহৰ হাতত দিয়াটো আজি দেখিছে নহয় বিহাৰত আপোনাৰ বা কৰবাত আমি দেখিছো আপোনাৰ এই আমেৰিকাত দেখিছো কোনোবা এটা এই চাৰ্চত আহি মন্দিৰত আহি বা কৰবাত আহি শিক্ষা অনুষ্ঠানত আহি ধাপকে অস্ত্ৰ লৈ আহি ঠাক 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 মাৰি দিয়ে একেলগে 15-10 জন বহুতবাৰ এনেকা দেখিছো মানে পাব্লিক প্লেচত আহি গুলিয়াই দিয়ে আৰু আমাৰ জনসাধাৰণ বা আমাৰ যুৱচামৰ যিটো প্ৰব্লেম হৈছে বৰ্তমান মানে কি মেণ্টেলি আমি ষ্টেবল নহয় কাৰণ য'ত আমি ধৰি লওক জেনেৰেলি সাধাৰণতে আমিয়ে ধৰি লওক যেতিয়া পঢ়িছিলো পঢ়ি লিখি যেতিয়া বিএসসি পাছ 2000
1-2 তেতিয়া আমি চাকৰিৰ কাৰণে আমাৰ সব মা দেউতাকে সকলোৰে ভাবে যে মোৰ ল'ৰাটো পঢ়ক পঢ়ি লিখি ধুনীয়াকে এটা ভাল চাকৰি কৰক চাকৰি কৰি সমাজত ভালকে চলক বিয়া বাৰু পাতক এনেকে ভাবে যিখিনি সময়ত ধৰি লওক ল'ৰা ছোৱালীক চাকৰি এটাৰ প্ৰয়োজন উচিত এখন সমাজৰ প্ৰয়োজন বিয়া পাতাৰ সময় সেইখিনি সময়ত যদি আপুনি মানে কি কয় এইটো বন্দুক হাতত দিয়ে তেতিয়াহ'লে সেই বন্দুকটো কিমান পজিটিভ দিশত ব্যৱহাৰ হ'ব এয়া অতি দুখজনক কথা আৰু এই চৰকাৰখনে আচলতে এনেকুৱা হৈছে নিজক ষ্টাবলিছ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজক প্ৰতিষ্ঠাপিত কৰাৰ কাৰণে মানে যেনেকে নহওক মানে এই যে বজাৰত যে খেল দেখুৱাই যে এই যে ধৰি লওক প্ৰথমে বান্দৰৰ খেল দেখুৱাই সাপৰ খেল দেখুৱাই তাৰপিছত লাহেকে ধুনীয়াকে মেডিচিনটো বিক্ৰী কৰে মানুহক হিপনোটাইজ কৰি মেডিচিনটো বিক্ৰী কৰে যেতিয়া আমি দেখো সাপৰ খেলটো চাই থাকো ই ধুনীয়াকে মেডিচিনটো ওলাতে বিক্ৰী কৰে ঠিক একেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে বৰ্তমান ষ্টেবল অৱস্থাত নাই মানসিক অস্থিৰত আছে মুখখন দেখিলে দেখা যায় সম্পূৰ্ণ মানসিক অস্থিৰত আছে আৰু মানসিক অস্থিৰৰ ফল হৈছে এইবিলাক কেতিয়াবা বন্দুক দিব বিচাৰে কেতিয়াবা আজি চাওক সৰু সৰু ল'ৰা ছোৱালীক স্কুটি দিছে কাৰোবাৰ প্ৰয়োজন আছে জানো আৰু সেই স্কুটিবিলাক যেতিয়া হাই সেকেন্ডাৰী বা হাই স্কুল পাছ কৰি মেট্ৰিক পাছ কৰাৰ পিছত স্কুটি এখন দিয়ে তেতিয়া বয়স থাকে 15 বছৰ 16 বছৰ 17 বছৰ 18 বছৰ নহয় সেই সময়ত ল'ৰা ছোৱালীক স্কুটি দিয়াৰ কি প্ৰয়োজন আৰু স্কুটিখন লৈ যেতিয়া মাক দেউতাকে কয় যে মাইনা বাবা স্কুটিখন লৈ যাব নালাগে আপোনাৰ হাতত লাইসেন্সটো নাই তেতিয়া ল'ৰা ছোৱালীকে নহয় মই পাইছো স্কুটিখন মোক দিছে মামাই মই চলাম গতিকে এই স্কুটি দিয়াৰ পিছত আমি বহুত ডেকা ল'ৰা ছোৱালী হেৰুৱালো এক্সিডেন্ট হয় বা কিবা হয় গতিকে এইবিলাক কিছুমান কথা নিজক ষ্টাবলিছ কৰাৰ কাৰণে আৰু এই অস্থিৰতাৰ কাৰণে কিছুমান কাম মুখ্যমন্ত্ৰীয়ে কৰি আছে এয়া খুব দুখজনক কথা মুখ্যমন্ত্ৰী এজনে সদায় কথাবিলাক চেঞ্জ কৰা ইয়াৰ লগত কাজিয়া কৰা তাৰ লগত কাজিয়া কৰা এনেকুৱা আমি দেখি আছো তো হ'ব নাপায় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী এজন সব্ৰা মানে শিষ্টাচাৰ মেইনটেইন কৰি তেখেতে যেন চলে আৰু ৰাইজে আশা কৰে অসমৰ ৰাইজে আপুনি যেহেতুকৈ ক'লে যে অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান অস্থিৰ হৈ পৰিছে আৰু শেহতীয়াকৈ যে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হ'ল তাৰ কাৰণ নিশ্চয় হেয়া হ'ব পাৰে নেকি আপুনি এই বিষয়ত কি ক'ব চাওক এইটো তেখেতসকলৰ কথা আৰু যেটো কিছুদিন ধৰি এমাহমান ধৰি যেটো মানে পাকিস্তান গৌৰৱ গগৈ তাৰ ওয়াইফ মুখ্যমন্ত্ৰী যেটো মানে চলি আছে মানে টুটুমেমে আৰু এটো যেন কিবা বেলেগ কৰিম বুলি ভাবিছিল বা বেলেগ কথা চিন্তা কৰিছিল হেতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু হেতু কথাই যেন গৌৰৱ গগৈক বেছিকে উঠাই আনিছে মহোদয় গৌৰৱ গগৈ মহোদয় কাৰণ কিয় টিআৰপি টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক দি আছে গতিকে আমি এটো মোৰ ব্যক্তিগত কথা হিচাপে কৈছো কাৰণ তেখেতসকলৰ ইমান কথা আমি ভাবিব লগা নাই কিন্তু কৰবাত যেন কিবা হৈছে কিবা আছে হয়তো সভাপতি হিচাপে হোৱাৰ কাৰণেও তেখেতে অলপ অস্বস্তি অনুভৱ কৰিছে এনেকুৱাও হ'ব পাৰে আৰু এটো তেখেতসকলৰ ৰাজনৈতিক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ যেটো সম্পৰ্ক মানে মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তৰুণ গগৈয়ে ইমান ধুনীয়াকে এটা স্পেচ দিছিলে গতিকে এইবিলাক তেখেতসকলৰ মইতো ভাবো হিহঁতৰ মাজৰ এটা হেই আৰু বাকি দেখা যাব কি হয় আগন্তুক দিগত ঠিক আছে ধন্যবাদ জনাইছো এতিয়া আহিছো অন্য এটা বিষয়লৈ যেহেতু সকলোৱে গম পাইছে যে আমাৰ সন্মুখত আমাৰ ইলেকশন সমাগত 26ৰ যি ইলেকশন আমাৰ আহি আছে গতিকে আপুনি যেহেতু যি হেহতিয়া আমাৰ নিৰ্বাচনত আপুনি নিজেও জয়যুক্ত হৈছে আৰু লগতে আপুনি বঙাইগাঁও জিলাৰ ৰাইজৰ দলৰ সভাপতি গতিকে আপুনি এই ক্ষেত্ৰত কি ক'ব অনাগত নিৰ্বাচনত আমাৰ মুখ্যমন্ত্ৰী হলনি হ'বনে আৰু যদি হ'ব তেনেহলে মুখ্যমন্ত্ৰী কোন হ'ব বা আপুনি কোন হোৱাটো বিচাৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা নে কংগ্ৰেছৰ গৌৰৱ গগৈ নে আপোনালোকৰ নেতা অখিল গগৈ আপুনি কি বিচাৰে চাওক মই বিচাৰিলেতো নহ'ব
অসমৰ ৰাইজে বিচাৰিব লাগিব আৰু এটা কথা নদি কওঁ যে ৰাইজৰ দলে ভাল ভূমিকা ল'ব মুখ্যমন্ত্ৰী কোন হয় সেইটো ঠিক ক'ব নোৱাৰিম বা কি কিন্তু আমি ৰাইজৰ দলে কিন্তু অসমত ভাল ভূমিকা এটা ল'ম আৰু আমাক নোহোৱাকৈ চৰকাৰ গঠন কৰা ইমান সহজ নহ'ব মুখ্যমন্ত্ৰী কোন হয় সেইটো বেলেগ আৰু আমি হৈছো নতুন এটা দল আমি এইবাৰ দ্বিতীয়বাৰ আমি বিধানসভা ইলেকশ্যনলৈকে আগবাঢ়িম গতিকে গ্ৰয়িং উঠি আহিছে দলটো আৰু ৰাইজে আদৰি লৈছে আমি যদি চাওঁ পঞ্চায়ত ইলেকশ্যনৰ কথাটোৱে যদি চাওঁ আপাৰ আছাম লোৱাৰ আছাম সকলোতে অসমৰ ৰাইজৰ দলক আকোৱালি লৈছে আৰু অসমৰ ৰাইজক আন্তৰিকভাৱে ধন্যবাদ যে ইমান নতুন দল এটাক বিশ্বাসত লৈছে আৰু লাহে লাহে আমি দেখিছোঁ 26ৰ যেতিয়া আপোনাৰ ইলেকশ্যন আহিব তেতিয়া সমগ্ৰ অসমৰ পৰাই যাতে আমাৰ দলত টিকেট লৈ যাতে ইলেকশ্যন খেলিব বিচাৰে সেইটো আমি কামনা কৰোঁ আশা কৰোঁ ৰাইজে বিশ্বাসত লৈ 26ৰ ইলেকশ্যনটো ৰাইজৰ দলক এটা গুৰুত্ব দি পাৰ কৰাব যেহেতু আমি ৰাজনীতিৰ বিষয়ত বিভিন্ন কথা পাতিলো আৰু এতিয়া আহিছো এটা অন্য এটা বিষয়লৈ আচলতে আমাৰ বঙাইগাঁও জিলাৰ লগতে প্ৰায় আমাৰ নামনি অসমৰ আপোনাক সকলোৱে জানে যে আপুনি প্ৰকৃতিৰ লগতো জড়িত আপুনি এজন প্ৰকৃতি প্ৰেমী মানুহ গতিকে অনাগত দিনত আপোনাৰ এই ক্ষেত্ৰত ভূমিকা কি হ'ব আপুনি প্ৰকৃতিক লৈ বিভিন্ন চিন্তা চৰ্চা নিশ্চয় কৰি আছে বা আপোনাৰ অনাগত দিনত আপোনাৰ কি প্ৰচেষ্টা হ'ব আপুনি প্ৰকৃতিৰ বিষয়ে কেনেদৰে চিন্তা চৰ্চা কৰিছে সেই বিষয়ে অলপ আমাৰ দৰ্শকসকলক জনালে ভাল হয় চাওক প্ৰকৃতি কৰাৰ লগে লগে আমি মানিকপুৰত কেইজনমান যুৱকে আৰম্ভ কৰিছিলোঁ সেউজ মানিকপুৰ বুলি এটা সংস্থা ভলাণ্টিয়াৰী আমি কাম কৰোঁ ধৰি লওক চানডে গছ ৰুইছিলোঁ আমি আমাৰ প্ৰায় 30ৰ পৰা 40জন ল'ৰা আছে সেউজ মানিকপুৰত আৰু সিহঁতে সেউজ মানিকপুৰৰ পৰা বা প্ৰকৃতিৰ পৰা আমি একো বিশেষ নিবিচাৰোঁ কাৰণ কিয় এটাই বিচাৰোঁ মানে প্ৰফিটটো আমি নিবিচাৰোঁ পৃথিৱীত কেইদিনমানৰ কাৰণে আহিছোঁ আৰু এই কেইদিনত কিবা এটা যদি চিন কৰি থোৱা যায় বা চিন যদি দি থৈ যোৱা যায় সেইকাৰণে আমি প্ৰকৃতিৰ কাম কৰোঁ আজি ধৰি লওক প্ৰকৃতিৰ কাম কৰা মানুহবিলাক আপুনি চাব যে আমাৰ বঙাইগাঁৱত বিভিন্ন জীৱ জন্তু আছে আপোনাৰ বঙাইগাঁও এখন সুন্দৰ জায়গা প্ৰাকৃতিকভাৱে ইমান সুন্দৰ জায়গা আৰু আমি পৰ্যটক থলীটো যদি আমি ডেভেলপ কৰিব নোৱাৰোঁ তেতিয়াহ'লে প্ৰকৃতিৰ কোনো অৰ্থ নাই নিশ্চয়কৈ আমি ৰ মেটেৰিয়েলছবিলাক আনি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো বেলেগ কিন্তু প্ৰকৃতিৰ ইমান মনোৰমা দৃশ্য বঙাইগাঁৱৰ তাক যদি আমি পৰ্যটক থলীলৈ মানে ৰূপান্তৰ কৰি তাৰ পৰা যদি আমি ৰেভিনিউ ল'ব নোৱাৰোঁ তেতিয়াহ'লে এয়া আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা আৰু আমি সেনেকৈ ভাবোঁ সেইকাৰণে আমি ধৰি লওক গ্ৰীণ মানিকপুৰে সেউজ মানিকপুৰে আমি মানিকপুৰত যে গছবিলাক ৰুওঁ মানে আমি ভাবোঁ অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা আমাৰ মানিকপুৰত আহক বিভিন্ন ধৰি লওক ভেৰাইটিজ একদম ধুনীয়া এখন মানিকপুৰ চহৰ হওক মানিকপুৰ এটা মানে জেগা হওক য'ত একো নাথাকিলেও যাতে ৰাইজে চাব আহে মানিকপুৰক বিভিন্ন নেচাৰেল বিউটিটো উপভোগ কৰাৰ কাৰণে আৰু সোণালী বান্দৰলৈ আমি লাগি আছোঁ বহুদিন ধৰি আৰু আমাৰ মেইন ইছ্যুটো কিন্তু মানিকপুৰ সেউজ মানিকপুৰৰ গছত এটাও পোষ্টাৰ থাকিব নোৱাৰে ডাঙৰ গজালেৰে যাতে পোষ্টাৰ মাৰি নেৰে অসমৰ বা ভাৰতবৰ্ষৰ পৰা আমিয়ে প্ৰথম এটা মানে সংস্থা যিয়ে প্ৰথম কৈছিলোঁ আমি যে গছৰ পৰা বেনাৰ পোষ্টাৰ আঁতৰাই দিয়ক গছক মুক্ত হৈ চলিব দিয়ক গছ হৈছে প্ৰকৃতিৰ দান তাত যাতে অত্যাচাৰ নকৰে কাৰণ কিয় গছত যেতিয়া ডাঙৰ গজালেৰে বেনাৰ পোষ্টাৰ মাৰি দিয়ে তাত গছৰ কোষ থাকে জাইলিম আৰু ফ্ল'বেম তাত হিট হয় দ্বিতীয় কথা হ'ল গছটোত যেতিয়া ডাঙৰ গজালেৰে মাৰি দিয়ে এটা সময়ত গছটো যেতিয়া পুৰঠ হোৱাৰ পিছত নিলামত যায় মেচিনত যেতিয়া ফালিব ওলায় সেই গজালবিলাক থকাৰ কাৰণে মেচিনেও ফালিব টান পায় মেচিনৰ গৰাকীয়ে গতিকে আৰু এটা কথা গছ যিহেতু প্ৰকৃতিৰ দান তাক অপেন মুক্ত হৈ থাকিব দিব লাগে প্ৰকৃতিৰ যিটো হেৰি গতিকে সেনেকৈ আমি
ষ্টাৰ্ট কৰিছিলোঁ সেউজ মানিকপুৰ। আৰু আমাৰ যিটো প্ৰকৃতিক লৈ কাম কৰা যিসকল লোক মানুহ, অকল সেউজ মানিকপুৰে নহয়, আমাৰ অসমত বহুত মানুহ আছে তেনেকুৱা। আমি যদি চাওঁ আমাৰ আপোনাৰ তুলগীয়াৰ এজন টিচাৰ আছে, আপোনাৰ কি নাম আছিল, বুদ্ধেশ্বৰ ৰায় ডাঙৰীয়া, এনেকে আৰু বহুত আছে। আমি দেখিছো পাঠশালাত এজন আছে আনন্দ খাটনিয়াৰ ডাঙৰীয়া, তাৰপিছত এনেকে বহুত আছে যিসকলে চাকৰি কৰে, তেখেতসকলৰ কথা বেলেগ। কিন্তু যিসকলে খেতি কৰে, যিসকলে কোনো ৰকম ঘৰখন চলাই আছে, তেখেতসকলে যেতিয়া প্ৰকৃতিৰ হৈ কাম কৰে, তেখেতসকলে একো নোপোৱাকে কেনেকে কাম কৰিব? গতিকে সেইকাৰণে এই চৰকাৰখন বা আগৰ চৰকাৰ বা যি আহে আগন্তুক চৰকাৰ, এটা অনুৰোধ জনাওঁ যে চাওক, শিল্পী পেঞ্চন আছে, কিবা পেঞ্চন আছে, প্ৰকৃতিৰ হৈ কাম কৰা মানুহক কিয় পেঞ্চন দিব নোৱাৰে? প্ৰকৃতিৰ হৈ যাই কাম কৰিব, আচলতে আমি ভাবো এনেকে যে স্পেচিয়েল এটা কাটা থাকিব লাগে, যে যিসকলে ইণ্ডিভিজুৱেলি প্ৰকৃতিৰ হৈ কাম কৰি আছে বা কৰি যায়, তেখেতসকলৰ কাৰণে ধৰি লওক আমি দেখিছো 5% যদি ৰাখে অসম গভৰ্ণমেণ্টে ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি। মানে কিয় কৈছো এই কথাটো? চাব যে মানুহ এজনে প্ৰকৃতিৰ হৈ কাম কৰি থাকে, সি যদি প্ৰকৃতিৰ জাগাতে যদি চাকৰিটো পায়, বা চাকৰি নালাগে, ষ্টাইপেণ্ড কিবা দিলেই হয়, যদি একদম পাৰ্মানেণ্ট কৰি নালাগে বা বছৰি যাতে এনেকা আৰু যদি যায়, যে কাম কৰি আছে বা হেৰিত যাই আছে, সি যেতিয়া ছুটিত আহিব, মানে তাৰ চাকৰিৰ পৰা যেতিয়া ছুটিত আহিব, সি ছুটিত আহিব প্ৰকৃতিৰ কাম কৰিব, মানে 24/7, মানে শুৱতে মানে থাকোতে যিকোনো মোমেণ্টত যায় প্ৰকৃতিৰ হৈ চিন্তা কৰে, প্ৰকৃতিৰ হৈ কাম কৰে। তেখেতসকলৰ কাৰণে এটা স্পেচিয়েল কাটা আমাৰ মানে নিযুক্তিৰ কাৰণে লাগে না, তাত মানে শিক্ষাগত অৰ্হতা না কি, তাৰ প্ৰেক্টিকেলটো চাই। আমাৰ বঙাইগাঁৱত বহুত আছে, স্নেক ৰেস্কিউ কৰা ল'ৰা আছে, আমি দেখিছো কাৰ্টি কৰা, হৰৰ ৰাভা, তাৰপিছত আপোনাৰ বহুত কেইজন আছে এনেকা। যোৱা যিটো ছিজনত এই যে কি ভেচেল ভাইপাৰ ওলালে গাঁৱে ভূঞে ঘৰত, তেখেতসকলে নিজৰ জীৱনটো একদম হেৰি কৰি, মানে কিবা এটা নিজৰ জীৱনটো এটা টপলা মাৰি থৈ ৰেস্কিউ কৰিব গৈছে। গতিকে প্ৰকৃতিৰ হৈ কাম কৰা মানুহৰ কাৰণে স্পেচিয়েল কাটা লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টত, য'ত প্ৰকৃত অৰ্থত মানে অৰিজিনেল কাম হ'ব, সদায় প্ৰকৃতিৰ কথাই চিন্তা কৰিব, আৰু সেনেকৈ এটা কাটা লাগে বুলি আশা কৰোঁ, বিশ্বাস কৰোঁ। আৰু নহ'লে আপোনাৰ পেঞ্চনটো মানে প্ৰকৃতিৰ হৈ কাম কৰা মানুহসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপুনি খুব সুন্দৰ কথা কিছুমান ক'লে, আৰু হয় আমি দেখিছো আমাৰ মুখ্যমন্ত্ৰী বিভিন্ন আঁচনি লৈ আহিছে, বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা, শিল্পী পেঞ্চনৰ ব্যৱস্থা আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে যাতে প্ৰকৃতিৰ হৈ কাম কৰা মানুহখিনিৰ কাৰণেও কিবা এটা কৰে, কিবা আঁচনি লৈ আহে বা তেনেকুৱা কিবা এটা নিশ্চয় ভাল কাম কৰে, যাতে তেওঁলোকে আমাৰ প্ৰকৃতি প্ৰেমীসকলে বিভিন্ন কাম কৰিবলৈ ভৱিষ্যতে উৎসাহ পায়। কিন্তু মুখ্যমন্ত্ৰীয়ে কি কৰিব, কি ব্যৱস্থা ল'ব, সেয়াহে লক্ষণীয় হ'ব। যিহেতু আমি শুনিছো যে আপুনি গান লিখে, লগতে গান গায়ো, আৰু আমাৰ বঙাইগাঁৱৰ এটা বিশেষ গান, যে আমাৰ বঙাইগাঁৱৰ নাগকাটি পাহাৰক লৈ আপুনি এটা গান লিখিছে। যিহেতু আপুনি সেই ক্ষেত্ৰতো ইণ্টাৰেষ্টেড বা সেই ক্ষেত্ৰতো আপুনি আছে, গতিকে সেই বিষয়ে আপুনি কি ক'ব? গানটো আচলতে ঠিক হেৰি নহয়, কেতিয়াবা মন গ'লে মানে গান লিখো বা গান গোৱাৰ চেষ্টা কৰো। তেনেকেই অকল নাগকাটি চঙে নহয়, বড়ো আৰু ৰাজবংশীক লৈ এটা গান লিখিছিলো, সেইটো মই নিজে গাইছো। আৰু কা আন্দোলনৰ সময়ত জেলত থাকোঁতে এটা গান লিখিছিলো, সেইটোও ৰিলিজ হৈছে, অসমৰ ৰাইজে খুব আদৰি লৈছে। আৰু নাগকাটি চংটো লিখাৰ কাৰণ হ'ল আপোনাৰ আমি যদি কিবা এটা জেগাক প্ৰমোচন কৰিব লগা হয়, তেতিয়াহ'লে তাক গানেৰে বা কবিতাৰে বিভিন্ন উপায়েৰে প্ৰমোচন কৰিব লগা হয়, যাতে বঙাইগাঁওখন পৰ্যটকথলী হিচাপে মানে কি হয়, মানে পৰ্যটকথলী হয়। তাৰ কাৰণে DC আয়ুক্ত মহোদয়ে নাগকাটিখন কৰিছিল, মানে পৰ্যটকথলী হিচাপে ঘোষণাও কৰিছিল। সেইকাৰণে আচলতে নাগকাটি চংটো লিখা হৈছিল, তাত এমাহ থাকি শ্বুটিং কৰা হৈছে। আৰু মেইনলি কথা হ'ল, মানে মোক যদি কয় আপুনি যে মই নিজে এটা গান গাইছিলো, মানে যেতিয়া মই হাই ছেকেণ্ডাৰী পঢ়ো বিজনী বান্ধৱত, তেতিয়া জাষ্ট বড়ো আন্দোলন বা হেৰি এইটো শেষ হৈছে, বড়োসকলে তেখেতসকলৰ অধিকাৰটো পাইছে, BTR BTC এনেকে বিভিন্ন হৈ আছে, এতিয়া হ'ল BTR। তো তেতিয়া এই সময়ত
মানে কোচ ৰাজবংশীও হৈছে ভূমিপুত্ৰ আৰু বড়োসকলেও ভূমিপুত্ৰ আৰু তেতিয়া দেখিছিলোঁ আগত কি আছিল কোচ ৰাজবংশী আৰু বড়োসকলে মিলি জুলি থাকিছিল কিন্তু বড়ো আন্দোলনৰ ফলত যেন এটা ফিকশ্যন আহিছিল আৰু কোচ ৰাজবংশী লৰাই যদি বড়ো ছোৱালী চুৰ কৰি বা পলাই লৈ আহে তেতিয়াহ'লে যিকোনো প্ৰকাৰে ছোৱালীটো লৈ যায় আৰু সেই আৱেগটো সেই যেতিয়া দেখিছিলোঁ শুনিছিলোঁ তেতিয়াই এটা মিলন মানে ঠিক মিলন নহয় ধৰি লওক বড়ো ছোৱালীৰ প্ৰতি আমাৰ আচলতে যেহেতু আমি ভূমিপুত্ৰ বড়ো ভূমিপুত্ৰ কোচ ৰাজবংশী ভূমিপুত্ৰ আমাৰ যিটো প্ৰেম আমাৰ যিটো অনুভৱ সেই অনুভৱটো প্ৰেজেণ্টেশ্যন কৰাৰ কাৰণে মই এটা গান লিখিছিলোঁ আৰু সেই গানটো মই নিজে গাইছোঁ অকণমান আপোনালোকে বেয়া নাপায় যদি গুণগুণাই দিওঁ অলপমান গুণগুণাই দিব তেখেতে গানটো আছিল এনেকুৱা আমিরা রাজবংশী চেঙেরা তেরা বেকা নুবুজাম ঘুরি ঘুরি নাচাবা দহি যায় মোর কলিজা মিচিকিয়া রে মন কিয় মহিলা আহা শুন কাকলে সুমা এতি দিয়া না তাৰপিছত ছোৱালীৰ ভাৰ্চনটো বড়োত আছিল হুই চেংৰা হুৱা নাঙি বাৰ্তা খানা চাঙিয়া জুংগৰু চিখলা মোৰ পিছে পিছে নাহিবা মানে এই কথাটোত আচলতে এটা মেছেজ দিব বিচাৰিছিলোঁ যে কোচ ৰাজবংশী মানুহে মানে বড়ো মানুহক আচলতে বেলেগ বুলি নাভাবে অন্তৰেৰে আমি বড়ো ছোৱালীক দেখিলে বা বড়ো আৰু কোচ ৰাজবংশী এটা আন্তৰিকতা মানে মই কোচ ৰাজবংশী ল'ৰা হৈও বা মানুহ হৈও বড়ো ছোৱালী এজনীক মই জোকাই আছোঁ মৰমেৰে প্ৰেম দিব বিচাৰিছোঁ প্ৰেম কৰিব বিচাৰিছোঁ এই যিটো প্ৰেমৰ যোগেদি প্ৰেমৰ দ্বাৰাই এই দুটা ইণ্ডিজিনিয়াছ মানে কি পিপল মানে দুটা জাতিক এটা প্ৰেমৰ বাৰ্তা দিয়াৰ চেষ্টাহে কৰিছিল কিন্তু তাত সেই গানটোত যেহেতু বড়ো আৰু কোচ ৰাজবংশী মানে ভাগ ভাগ হৈ থাকিব বিচাৰে বহুত গালি দিলে প্ৰায় 400টামান গালিয়ে দিছে সেই গানটো যেতিয়া ৰিলিজ দিওঁ কিন্তু যি কি নহওক কিবা এটা গালি হলেওতো হয় কিবা এটাতো হৈছে মানে এটলিষ্ট কৰবাত যেন টাচ হৈছে গানটো এতিয়া আহিছো আমি অনুষ্ঠানৰ একেবাৰে শেষৰ অংশলৈ আৰু আপোনাক দুটামান পোনপটীয়াকৈ প্ৰশ্ন সুধিম আৰু আপুনি পোনপটীয়াকৈ উত্তৰ দিব আপুনি যেহেতু কাউন্সিলৰ হিচাপে জয়লাভ কৰিছে আৰু অনাগত দিনত আপোনাৰ সপোন কি আপুনি ভৱিষ্যতে এমএলএ হ'ব নে এমপি হ'ব ৰাইজৰ লগত থাকিম কোনো বেলেগ ইচ্ছা নাই ৰাইজৰ লগত থাকিম না এমএলএ না এমপি ৰাইজৰ হৈ থকাৰ ইচ্ছা আপোনাৰ প্ৰিয় নেতা কোন অখিল গগৈ নে গৌৰৱ গগৈ সব খেতিয়কৰ সাধাৰণ ৰাইজৰ ইৰিস্কাৰ বিভিন্ন সাধাৰণ ৰাইজৰ কথা কোৱা মানুহ হৈছে অখিল গগৈ ডাঙৰে গতিকে নিশ্চয় অখিল গগৈ যেহেতুকে আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ আগতে প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল আপোনাৰ কোনজন প্ৰিয় এজনো নহয় আমাৰ যেহেতু চিনেমা হলত বৰ্তমান চলি আছে আমাৰ অসমৰ চিনেমা যি ভাইমন্দা আপুনি চিনেমাখন চালেনে চালো খুব ভাল হৈছে আপুনি চিনেমা চাই নিশ্চয়কৈ ভাল পায় চাও ভাল চিনেমা চাই ভাল লাগে আমি যেহেতু শুনিছো যে আপুনি এতিয়াও বিয়া পতা নাই গতিকে ভৱিষ্যত দিনৰ আপোনাৰ পৰিকল্পনা কি বিয়া পাতিব নে নেপাতে সব জন্ম মৃত্যু বিবাহ ওপৰলাৰ ওপৰত যেহেতু আমি জানো যে প্ৰেম সকলোৰে হয় গতিকে আপোনাৰ আগতে প্ৰেম হৈছিল নে কাৰোবাৰ লগত এইবিলাক মানে অন কেমেৰা কোৱা নাযায় অসমৰ এজন বিশেষ ব্যক্তি যাক আপুনি আদৰ্শ হিচাপে লয় তেখেত কোন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আপোনাক যদি কওঁ জুবিন গাৰ্গ নে অংগৰাগ মহন্ত কাক বেছি ভাল পায় আপুনি ডেফিনেটলি জুবিন দাক ভাল লাগে সৰুৰ পৰাই জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আৰু কিছুমান কথাই বাৰু আমাক দুখ দিয়ে জুবিন দাৰ সেইখিনি এৰি চলো আৰু এতিয়া আমি আমাৰ অনুষ্ঠান সামৰিবলৈ ওলাইছো আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাৰ ব্যস্ততাৰ মাজৰ পৰা আমাৰ আসাম টাইমছ 6ৰ দৰ্শকসকলক আৰু আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো আৰু শেষত আপোনাৰ আমাৰ দৰ্শকসকললৈ বিশেষ বাৰ্তা কি হ'ব খেতিৰ সময় আৰু একেলগে বানপানী আজি বৰষুণ হৈ অলপ বানপানীও হৈছে আশা কৰোঁ খেতিয়কসকলৰ ভাল দিন আহিব আৰু খেতি ভাল হ'ব বানপানীয়ে যাতে আমাক জ্বালাকালা নোখোৱাই তাৰে কামনা কৰিছোঁ আৰু তাৰে কামনা কৰি সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ